এতিয়া মই ৰিকুৱেষ্ট কৰিছোঁ কি আজি নিচিনা মই নিজৰ মন্তব্য অলপ ক'ব আৰু প্ৰকাশ কৰিব মাইকটো মাজত চিন্তা কৰি দিব মোৰ মৰমৰ উপস্থিত বীৰেন্দ্ৰ মই যেতিয়া বাহিৰত থাকোঁ অসমৰ বাহিৰত থাকোঁ बहुत दिन बोले अच्छा आप तो आसाम से हैं तो नॉर्थ ईस्ट के बारे में जरा बताइए कि कहाँ हम जा सकते हैं खुद को আমি যাব মই কওঁ যে আচ্ছা মই যিটো ডিষ্ট্ৰিক্টত থাকোঁ গোৱালপাৰা ডিষ্ট্ৰিক্টখন ইমান ধুনীয়া আৰু মোৰ চহৰখন যে ইমান ধুনীয়া মই তেতিয়াহে গম পালোঁ যেতিয়া মই গোৱালপাৰাৰ পৰা বাহিৰত গৈ দিল্লী পালোঁগৈ তেতিয়ালৈকে গম পোৱা নাছিলোঁ যে মোৰ চহৰখন গোৱালপাৰা চহৰখন ইমান ধুনীয়া দুখন পাহাৰৰ মাজত ব্ৰহ্মপুত্ৰৰ পাৰত পাহাৰৰ পিছফালে আশে পাশে যিমান জেগা আছে তাত গৈ যদি কোনোবা এজনে এণ্টাৰপ্ৰেনাৰে মানে তাৰ এনভাইৰনমেণ্টক নষ্ট নকৰাকৈ তাৰ লগত খাপ খোৱাকৈ ধুনীয়া ঘৰ বনায় আৰু কংক্ৰিট ঘৰ বনায় যাতে ৰং চং লগাই পেলাই তাৰে মানে এস্থেটিক বিউটি যাতে নষ্ট নকৰি পেলাই কোনোবা যদি কৰিব পাৰে তেতিয়াহ'লে মই ভাবোঁ যে মোৰ ইমান বন্ধু আছে বিদেশত মোৰ ইমান বন্ধু আছে মানে ভাৰতবৰ্ষত অসমৰ বাহিৰত তেওঁলোকে আহি পেলাই মিনিমাম 15 দিনকৈ থাকিব মানে সবেই বিচাৰে আজিকালি ইমান ব্যস্ততাৰ মাজত অকণমান শান্তিত থাকিব বিচাৰে আৰু যেতিয়া মই কওঁ তেতিয়াতো মই আছেতো জেগা এতিয়া মোৰ ঘৰত গৈ থাকিব লাগিব নহ'লে হোটেল গোৱালপাৰাত আছে নাই মই গমেই নাপাওঁ যে গোৱালপাৰাত খুব ভাল হোটেল খুলিছে আজিকালি পাৰ্ক ৰয়েল নেকি বুলি পাহৰি থাকিলোঁ সেইখন হোটেলত থকা যে জেগা আছে ঠিক তেনেকৈ নৰ্থ ইষ্টৰ ইমান 7টা ষ্টেটত ইমানকেইটা ধুনীয়া ধুনীয়া সুন্দৰ সুন্দৰ জেগা আছে চহৰ আছে মই নিজে নাজানো যে ইম্ফলত গৈ পেলাই মই ক'ত থাকিম বা ইটানগৰত গৈ পেলাই মই ক'ত থাকিম গতিকে একেলগে কোন হোটেলত থাকিম তাৰ হোটেলৰ প্ৰাইচ কি তাত হেৰি নাম্বাৰ কি ফোন নম্বৰ কি আগতীয়াকৈ বুকিং হয়নে নহয় কেনেকুৱা ধৰণৰ খাদ্য পায় তাত ভেজিটেৰিয়ান আছেনে নাই নন ভেজিটেৰিয়ান আছেনে নাই আৰু যিসকল ৰাজস্থান বা গুজৰাটৰ পৰা যদি টুৰিষ্ট আহে তেওঁলোকে জইন মানে শাকাহাৰী মানে একদম নহৰু আৰু পিঁয়াজ নিদিয়াকৈ খায় তেনেকুৱা ধৰণৰ খাদ্য আছেনে নাই গতিকে এই গোটেইখিনি জনাৰ পিছত মানুহে আহি পেলাই অকণমান তাৰপিছত কোন দিনত অসমত বন্ধ থাকে যিটো বস্তু অকণমান আনপ্ৰেডিক্টেবল অকণমান দিগদাৰ হয় যে আচ্ছা হঠাৎ কোনোবা এটা সংগঠনে বন্ধ দি দিলে গতিকে সেই বিষয়ে যদি আপডেট কৰা যায় ৱেবছাইটত যে প্লিজ মই এইটো মানে আই শুড ৰিকুৱেষ্ট ইউ দেট যদি যেতিয়াই গম পোৱা যায় ইফ ইউ কিপ ইন টাচ উইথ দ্য IP ডিপাৰ্টমেণ্ট অৰ চাম ডিপাৰ্টমেণ্ট যিসকলে প্ৰথমে গম পায় যে অমুক তাৰিখে অমুক সংগঠনে বন্ধ দিব সেইবিলাক ৱাৰ্ণিং যাতে দিয়া হয় মানুহখিনিক মাটিটো আনিলোঁ আমি বাহিৰৰ পৰা কিন্তু বিপদত পেলোৱা যাতে নহয় যে গুৱাহাটীৰ পৰা ফ্লাইট আছে 25 তাৰিখে কিন্তু ফ্লাইটৰ আগদিনাখন 24 তাৰিখে গোৱালপাৰা বন্ধ দিব কেনেকৈ যাম মানুহ তেনেকুৱা মোৰ লগত বহুত বাৰ হৈছে গতিকে মোক যেতিয়া সুধি দিয়ে কিছুমানে যে অসমত যাব নাই মই ৰ'ব অসমত যোৱাৰ আগতে মোৰ এজন বন্ধু আছে তেওঁ এনেকুৱা এটা ডিপাৰ্টমেণ্টত কাম কৰে যিটো ডিপাৰ্টমেণ্টে গম পাই যায় যে বন্ধ আগতে হ'বনে নহয় মই তেওঁক ফোন কৰি লওঁ আগতে তাৰপিছতহে মই মানে তেওঁলোকক কওঁ য়েছ ইট ইজ ফ্ৰী ইটছ অ'কে ইউ কেন গ' ঠিক তেনেকৈ আৰু মই অত্যন্ত গৌৰৱান্বিত অনুভৱ কৰিছোঁ যে এক্লেক্টিক মেগাজিন আকৌ মোৰ লগত বহুত দিনৰ সম্পৰ্ক 2007 চনত মোক প্ৰথম ইণ্টাৰভিউ কৰিছিলে আপোনালোকৰ কোনোবা এজন ৰিপৰ্টাৰে জাৰ্নেলিষ্টে দিল্লীত গৈ পেলাই মই তেতিয়া ছবি তেতিয়া কৰাই নাছিলোঁ গতিকে তেতিয়াৰ পৰা মই কিয় বেছিকৈ ক'ব বিচাৰিছোঁ এইটো কাৰণে যে তেতিয়াই মানে এজন ল'ৰা যি নাটক কৰি পেলাই পৃথিৱী ঘূৰিছে কিন্তু তাৰ বিষয়ে জেনেৰেলি পপুলাৰ চেনেলবিলাকে বা পপুলাৰ মেগাজিন বা নিউজ পেপাৰবিলাকে সিমান নিলিখে অসমৰ কথা কোৱা নাই বাহিৰৰ কথা কৈছোঁ কিন্তু অসমত তেওঁলোকে আগবাঢ়ি গৈ পেলাই দিল্লীত মোক বিচাৰি উলিয়াই পেলাই ইণ্টাৰভিউ লৈ পেলাই মোৰ বিষয়ে ৰাইজক জনাইছে গতিকে এনেকুৱা ধৰণৰ এটা মেগাজিন যিয়ে সঁচা কঠিন পৰিশ্ৰম কৰি থকা মানুহবিলাক আৰু যিসকল মানে জেনুইনলি কাম কৰি থকা মানুহ জেগা ঠাই সংগঠনৰ বিষয়ে লিখে I am all for your magazine all the time. Anytime you want my, any comment, please don't hesitate to get in touch with me. আৰু মই খুব সুখী হৈছোঁ যে মোক মাতিছে আৰু এই ট্ৰেভেল গাইড মই ভাবোঁ যে মই কেইটামান কপি লৈ পেলাই মই বিদেশত যিসকল মোৰ বন্ধু বান্ধৱ আছে চবকে মই পঠিয়াম মই ৱেবছাইট লিংক পঠিয়াই দিম at discount price. Absolutely. Thank you very much. মোক আপোনালোকক বিহুৰ লগত জনাইছোঁ আৰু মোক মাতি অনাৰ কাৰণে আপোনালোকক সকলোকে ধন্যবাদ জনাইছোঁ. Thank you.
Thank you, Adillah. এই সময়ত এটা আমাদের সকলোকে মানে এটা অপশন দিয়া গৈছে কিবা এটা প্ৰশ্ন থাকিলে প্ৰশ্ন সুধিব পাৰে এই বিষয়ৰ ওপৰত মেগাজিনৰ ওপৰত May I ask a question? Please. I'm from Eastern Chronicle. Now, Adilah's got a tremendous name and fame for the region, all over the world. We congratulate you for that. We congratulate Eastern Chronicle for making it possible for you to come and meet us here. Other than that, especially in relation to Life of Pi, which was shot vastly in South India, now that you are also promoting this region through this publication, do you have anything in mind to make it possible for shooting of your future films in northeast of India? Since you asked me the question in English, let me answer that in English. I don't have any precise plan right now, but I have a vision. My vision is that Northeast is a region we haven't, even people from Northeast haven't yet explored properly. Like I haven't till today seen Itanagar. I haven't been to Arunachal Pradesh. And I keep hearing, very interestingly, I was once traveling from Guwahati to Delhi. In an aeroplane, I met 3 or 4 young Mexican guys. And I was surprised to see them boarding the plane in Guwahati. I was asking, what are you doing here? You see, this is my mentality myself, that what are you doing in the Northeast? They said that the world's best rafting place is in Arunachal Pradesh. Till then, I didn't know. So, I was wondering that if my fame, if there is any fame, if at all it is helpful for the Northeast, and I always talk about where I come from, because I feel that my gratitude for Assam, for Gwalpara, for Guwahati, because I spent 8 years before I went to Delhi, in Guwahati city. And people of Assam, their psyche, their emotion had enriched me, and that I'm capitalizing what I have, taken and gained from this region. So I always feel extremely grateful, and I always feel so happy to come back. So my vision would be that if I can be of any help, I'm an actor. I do not run a magazine. I do not run a travel company. I'm not a member of NGO. I'm not an activist. So through my interviews like this, through my speeches, if at all somebody invites me, I would be always vocal, more than vocal. I would rather request and insist that people should come and travel in Northeast. And I also take the opportunity to request the governments of Assam. Why I'm saying governments, because it keeps changing. Today is Congress, tomorrow there will be some other, and also the organizations, those who are mainstream organizations, those who are underground organizations. I have a request for them that if we want any kind of improvement and development in this region, that we have to find a way to welcome and make people comfortable, those who come from outside, and not scare them off by calling a band every now and then without any reason. Why Dekisu, the maximum loss is suffered by the poor people of Assam when there is a band call. I have money, I can buy and go and buy and store some food for the day of the band. I don't have to worry about my salary. But the people, those who are working class people in Assam, those who pull rickshaws, those who go to work every day, earn everyday living, they are the one who suffers the most because of this ban. We have to find another way to protest against government, against policies. We have to protest, very important to protest, but we must find another way to protest against all the corruptions which happen in Assam. I know very well what happens, all the problems, the disrespect towards women which happens in Assam, disrespect towards other communities, minority communities, majority communities, in minority communities, all these things which happen, we have to find a way to protest, but not calling it a ban. That is the worst way of protesting, because the sufferers are the poor people. Thank you. Any other question? हम ये जानना चाहेंगे जी कि हम लोगों के
अंदर हमेशा ये फीलिंग्स होती है कि दिल्ली, बॉम्बे, नॉर्थ ईस्ट के लोगों को इग्नोर करती है, एक फीलिंग्स है आम लोगों को। इसके बारे में आप क्या कहना चाहें? आपको इतनी बड़ी उपलब्धि मिली, आपने श्रीदेवी के साथ फिलहाल एक हिंदी फिल्म में मेरे श्रीदेवी के साथ कोई प्रेम है नहीं, प्रेम ने फिल्म में काम किया आपने, हाँ जी, फिल्म में बिल्कुल काम किया। एक्टर है, तो आपका ये अनुभव कैसा रहा कि मैंने नॉर्थ ईस्ट के लोगों पे यदि टैलेंट है जी तो चांस मिलना चाहिए या नहीं मिलता है, क्या रीजन है? मेरे ख्याल से ऐसा कुछ नहीं है बॉम्बे में या दिल्ली में जो नॉर्थ ईस्ट के लोगों पर खास करके जो टैलेंटेड लोग हैं, जो मध्य प्रदेश से आते हैं बॉम्बे, या जो लोग दिल्ली से जाते हैं मुंबई में काम करने के लिए, फिल्में में भी हो और हर एक डिपार्टमेंट में जाते हैं, म्यूजिक में जाते हैं, आप सुनकर हैरानी होगी आपको, क्योंकि बॉम्बे में जितने सारे म्यूजिशियंस हैं काफी हद तक असामिया लोग हैं, नॉर्थ ईस्ट से हैं, टेक्नीशियंस हैं। सो मेरे ख्याल से आर्टिस्टिक कम्युनिटी में ऐसा कुछ परेशानी नहीं है। जो परेशानी होती है और जो निगलेक्ट फील हम करते हैं वो सरकार की तरफ से है काफी, और मीडिया की तरफ से भी है कि नॉर्थ ईस्ट में जब बॉम्ब ब्लास्ट होता है तभी हम अखबार में पढ़ते हैं असम में जो अच्छे काम होते हैं, जैसे आज ये अच्छा काम हुआ, ये नेशनल अखबार में नहीं आएगा। ये गलत बात है मेरे ख्याल से, क्योंकि असम में काफ़ी NGOs हैं, काफ़ी ऑर्गेनाइजेशंस हैं जो बहुत सारे अच्छे काम कर रहे हैं, देश की भलाई के लिए, लोगों की भलाई के लिए काम कर रहे हैं, उसके बारे में खबर नहीं है। लेकिन जैसे बॉम्ब ब्लास्ट हो गया वो खबर चली जाती है, पहला खबर है वो फ्रंट पेज में आता है। और गवर्नमेंट पॉलिसीज जो है वो मेरे ख्याल से, मैं पॉलिसीज के डिटेल्स तो नहीं मालूम है मुझे, लेकिन एक फीलिंग्स है कि सेंट्रल गवर्नमेंट अभी कांग्रेस के हैं, तो तरुण गोगोई साहब भी कांग्रेस के हैं, तो मेरे ख्याल से वो जितना हद तक कोशिश करेंगे वहाँ से पैसा ला सकते हैं, लेकिन वो पैसा फाइनली गरीब लोग तक पहुँचते हैं कि नहीं पहुँचते, आप लोग मुझे बताइए, मैं नहीं बता सकता हूँ क्योंकि मैं असम में अभी रहता नहीं। आप बताइए पहुँचते हैं कि नहीं पहुँचते? पहुंचना चाहिए उतना तो पहुंचते नहीं। इतना तो मालूम है मुझे कि ग्वालपाड़ा में जो गांव है वैसा ही रह गया अभी तक, 50 साल 60 साल हो गया फ्रीडम के बाद, तो इतने सालों में एक पैसा भी नहीं पहुंचे वहां पर। तो ये नहीं कौन पैसा बीच में खा लिया वो मुझे नहीं बताइए। तो इस किस्म के नेग्लेक्ट हम ही लोग अगर हमारे लोगों के प्रति करते हैं तो सेंटर में हम जाके क्या कहेंगे? तो इस वजह से आर्टिस्ट कम्युनिटी में आपका जो पहला सवाल था, आर्टिस्ट कम्युनिटी में मेरे ख्याल से नॉर्थ ईस्ट के प्रति ऐसा कुछ विदेश भाव तो है नहीं, मैंने अभी तक फेस नहीं। और जैसे क्रिकेट क्षेत्र में या और भी क्षेत्रों में लोग देखा जाता है, हमारा क्वेश्चन आता है कि नॉर्थ ईस्ट के लोगों को निगलेक्ट किया जाता है। जैसे कपिल साहब आए थे, उनसे पूछा गया था कि भाई नॉर्थ ईस्ट के कोई क्रिकेट प्लेयर क्यों नहीं, तो ये सारी बातें आती हैं। क्यों नहीं है उसके लिए ढेर सारे कारण हो सकता है। अभी बॉम्बे में असामिया एक्टर कितने हैं? एक सीमा विश्वास जी हैं और काफी सारे वहाँ चले गए हैं, अशरफुल हक मेरे होम टाउन से, लेकिन छोटे छोटे रोल कर रहे हैं। मैं अभी कुछ दिनों से मैं कुछ कर रहा हूँ, तो हमारे यहाँ एक्टर है नहीं क्या? बहुत एक्टर हैं, लेकिन क्यों नहीं गए हैं, किस वजह से नहीं हुआ है, वो ढेर सारे कारण है, उसका एक कारण नहीं है। लेकिन जो मैं कह रहा था कि आर्टिस्टिक कम्युनिटी में फंडामेंटली हमारे खिलाफ, मतलब नॉर्थ ईस्ट के लोगों के खिलाफ विदेश भाव बिल्कुल ही नहीं है जो मैं चाहता हूँ, हमारे अंदर ही है। आप देखिए ना, मैं जब ग्वालपाड़ा से गुवाहाटी आया था तब मेरे खिलाफ भी हुआ था, ग्वालपाड़ा के लड़का है क्या करेगा, ये हमारे अंदर हर एक के अंदर भरा पड़ा है। ये ह्यूमन नेचर है, असमिया, बंगाली या स्कैंडिनेवियन या मोरक्कन की बात नहीं है। हमारे अंदर एक भाव है कि अगर वो बंदा दूसरे जगह से आए तो हम उसको इस नज़र से देखते हैं कि अच्छा वो विदेश से, बाहर से। गुवाहाटी क्लब से अगर कोई चांदमारी में जाता है तो वैसे चांदमारी का लड़का है यार, उजान बाजार में जाओ, बताओ जा करके वो अच्छा उजान बाजार रहा है हमारे यहाँ नहीं। So we always find a way to separate someone. We have to media, artistic community, intellectual community, we have to find a way to help people to love each other, to find a way to connect each other, reconciliate. If we have grudges against somebody, we have to find a way to reconciliate that people, otherwise we will not be able to develop. Europe is such a developed place because Hitler came and massacred Europe and they united 40 years ago, 50 years ago. That unity still अभी तक उसका वो बरकरार है वहाँ पर यूरोप में, और सबसे civilized nations में यूरोप को माना जाता है। Thank you. I want one more reaction from you. See, we have been hearing your name in recent years, but before that, another gentleman from
you're part of the region. Baharul Islam, Yes. he also earned international fame. Was he in any way an inspiration for you? Baharul Islam and me are very close friends since 1984. And we have acted together in plays, in theatre. And he is the first person who told me, Adil, you should come to NSD. Of course, he inspired me, and he is a fantastic actor. I acted with him, and I always used to enjoy his acting, and I always used to even get influenced by his acting. His play called Abhimanyu, I acted there in a small role, and I used to watch his performance because and get inspired. Of course, he inspired me. মই ইয়াত আকৌ তানুশ্ৰী হাজৰিকা ডাঙৰীয়ানী আৰু আদিল হুছেইন ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ। সকলোৱে নাজানে মই যেতিয়া দিল্লীত মই ডাঙৰ হৈছিলোঁ, পঢ়া শুনা কৰি আছিলোঁ, সেই সময়ত আদিল হুছেইন ডাঙৰীয়া এটা প্লেয়ত তেওঁ এটা অথেলোৰ এটা কেৰেক্টাৰ প্লে কৰিছিল। আৰু সেই সময়ত মানে দিল্লীৰ যিমান মানুহে পাব্লিক যিমান থিয়েটাৰ কমিউনিটি যে আছে, সেই নাটক হোৱাৰ পিছত মানে যি আদিল হুছেইনক যি সন্মান দিবলৈ আৰম্ভ কৰিলে, আমি সেই সময়ৰ পৰা আমি অসমীয়া হৈ আমি গৌৰৱ অনুভৱ কৰিছোঁ। আজি মই প্ৰথমবাৰ মুখামুখি মই তেওঁক লগ পাইছোঁ। আগতে মই তেওঁ ফোনৰ লগত ফোনৰ মাধ্যমেদি মই যোগাযোগ কৰিছিলোঁ। অলপ কিছু মাহ আগতে আমি ব্ৰহ্মপুত্ৰ ভেলী ফিল্ম ফেষ্টিভেলত গৈছিলোঁ, সেই সময়তো তেওঁৰ লগত মই যোগাযোগ কৰিছিলোঁ। সেই সময়ত তেওঁ অলপ ব্যস্ত আছিলে, সেইকাৰণে আহিব নোৱাৰিলে, কিন্তু আজি ইয়াত উপস্থিত হৈ সঁচাকৈ আমিও ভাল পাইছোঁ। তেওঁলোকে যি কথা ক'লে, সেই কথাবিলাক আমি আগতে শুনিছোঁ। সেই কথাৰ পৰা যে আমি সেই অনুপ্ৰেৰণা যে পাইছোঁ, তাৰ বাবে আমাক সকলোৱে মই আগতে কৈছোঁ যে সাহস আছে, সেই সাহসটো বঢ়াইছে। আৰু সেইকাৰণে তেওঁ যি ধৰণৰ কথাবিলাক ক'লে, কিবা এটা ভাল কাম থাকিলে আমি ভাল কামটো কৰি যাব লাগিব। ভাল কামেদি আমাক কামৰ সংস্কৃতিৰ লগত লৈ আমাৰ অসমটো আগুৱাই লৈ যাব লাগিব। আৰু বাহিৰৰ পৰা যে মানুহ আহি আছে, তেওঁক আমাক সহায় কৰিব লাগিব কি তেওঁ যে আহিলে আমি কেনেকৈ আমি যি আমাৰ এটা আমাৰ ভাৰতৰ সংস্কৃতিত লিখা আছে কি অতিথি দেৱো ভৱ, সেই সংস্কৃতি লৈ সন্মান, সেই তাৰ প্ৰতি সন্মান যাচি আমি বাহিৰৰ পৰা অহা মানুহে হওক, আমাৰ ঘৰৰ মানুহ হ'ব পাৰে, বেলেগৰ প্ৰদেশৰ মানুহ হ'ব পাৰে, বেলেগ দেশৰ মানুহ হ'ব পাৰে, তেওঁক আহি আমাক সন্মান যাচিব লাগে। আৰু সেইকাৰণে আজি এক্লেক্টিক নৰ্থ ইষ্ট আমাৰো একে চিন্তাধাৰা কি আমি এজ এ মিডিয়া অৰ্গেনাইজেশ্যন অসমৰ আৰু নৰ্থ ইষ্ট ইণ্ডিয়াৰ প্ৰতি আমাৰ এটা সকলোৱে এটা আমাৰ পাব্লিকেশ্যনৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা আছে। সেই ভূমিকাটো হ'ল কি এটা বল্ড এটা পাৰ্চপেক্টিভ দিবলৈ, এটা চেঞ্চিটিভ এটা পাৰ্চপেক্টিভ দিবলৈ, ইম্পৰ্টেণ্ট ইছ্যুজ ওপৰত বেছি ফ'কাছ দিবলৈ। আৰু যি ভাল ভাল কাম হৈ আছে, আদিল হুছেইন ডাঙৰীয়াই কৈছে কি বহুত বছৰ আগতে আমি তেওঁ যে যিমান এটা ফেম পাইছে উইথিন দ্য থিয়েটাৰ কমিউনিটি, সেই ফেমৰ সেই সময়তে আমি তেওঁৰ ওচৰত গৈছোঁ। এই হ'ল আমাৰ মেগাজিনৰ চিন্তাধাৰা কি আমি পজিটিভ নিউজ দিব লাগে। আজি মই গম পাইছোঁ কি বহুত মানুহে আজিকালি টিভি নিউজ চাই মনটোকো তেওঁ বেয়াই হৈ থাকে, ডিপ্ৰেশ্যনে আহি যায়। বহুত মানে ঘৰৰ বয়সস্থ মানুহ আজিকালি নিউজ চাবলৈ বন্ধ কৰিছে। আজিকালি নিউজ চালে আকৌ তেওঁলোকৰ ডিপ্ৰেশ্যন আহি যায়, BP ডাউন হৈ যায়। লাগিলে আকৌ দূৰদৰ্শনে চায়, দূৰদৰ্শন বুজে নুবুজে নাজানো, কিন্তু নিউজৰ চাই এই যে নেগেটিভিটি এটা আহি আছে, এটা পৰিৱেশ, সেই পৰিৱেশ পৰা নিজৰ মনটো বেয়া লাগে। সেইকাৰণে আমি বিচাৰিছোঁ আমাৰ এজ এ মিডিয়া অৰ্গেনাইজেশ্যন কি আমি ভাল ভাল কথা ওলাওঁ। আৰু বিশেষকৈ আমি সদায় কৈ থাকোঁ কি আমাৰ টুৰিজম আৰু নহয় কিয়, টুৰিষ্ট নাহে কিয়, আমি কিন্তু আমাৰ চিন্তাধাৰা হ'ল কি খালি ক'লে নহ'ব, আমাক দেখাব লাগিব, টুৰিষ্টসকলক আকৰ্ষিত কৰিব লাগিব। আৰু সেইকাৰণে আজি এই পাব্লিকেশ্যন গাইডটো আমি আৰম্ভ কৰিছোঁ। প্ৰত্যেক বছৰ আমি এনেকৈ ওলাওঁ। আৰু আমাৰ কাৰণে এটা আমি সকলোৱে গৌৰৱ অনুভৱ কৰিছোঁ কি আমাৰ প্ৰথম পাব্লিকেশ্যনটো আমাৰ আদিল হুছেইন ডাঙৰীয়াকে আমি যে উপস্থিত হৈ আশীৰ্বাদ দিছে, তেওঁ নিজৰ বহুমূল্য দোৱা দিছে। আকৌ মই তেওঁক ধন্যবাদ জনাইছোঁ। ইয়াত উপস্থিত সাংবাদিকসকলকো মই ধন্যবাদ জনাই ৰঙালী বিহু শুভেচ্ছা যাচিছোঁ। ধন্যবাদ।